অখিল গগৈ বনাম শাসক পক্ষ তুংগত বাকযুদ্ধ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কৃষক নেতা অখিল গগৈ আৰু শাসকীয় পক্ষৰ মাজত বৃদ্ধি পাইছে বাকযুদ্ধ অখিল গগৈয়ে ৬০টাকৈ সংগঠনক লগত লৈ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ বিপৰীতে কৃষক নেতাজনৰ বিৰুদ্ধে প্ৰতি আক্ৰমণত নামি পৰিছে শাসকীয় দলটোৰ ৰথী মহাৰথীসকল দুয়ো পক্ষৰ এনে বাকযুদ্ধত তল পৰিছে জাতীয় সমস্যাসমূহ পুলতে শুনক অখিল গগৈ আৰু তেওঁৰ সহযোগীয়ে চৰকাৰ তথা শাসকীয় দলটোৰ বিৰুদ্ধে কৰা কটু মন্তব্য কেৱল মাত্ৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ নামত সমগ্ৰ অসমীয়া জাতিটোক এটা সময়ত বিপথে পৰিচালিত কৰি আজি এনেধৰণে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছেই এই কথাই এইটোকে প্ৰমাণ কৰিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ১০০%ই দৃঢ় হৈ আছে এৰো মূৰ্খ অসমখন কাশ্মীৰ হ'বলৈও নিদিও আৰু অসমখন ত্ৰিপুৰা হ'বলৈও নিদিও আৰু শিলাদিত্যক কৈছো শুনি ল শিলাদিত্য দেৱ ভালকে আপুনি ভালকে শুনি ল যে অসমৰ পৰা এনেকুৱা খেদা দিম নহয় অসমীয়া জাতি খং উঠাই আছে আপুনি অপেন চ্যালেঞ্জ এটো অপেন চ্যালেঞ্জ আমি ৬০টা সংগঠনৰ হৈ দুজন প্ৰতিনিধি বহিম আৰু অসম চৰকাৰৰ হৈ দুজন প্ৰতিনিধি কিন্তু মুখ্যমন্ত্ৰী থাকিব লাগিব লগত কাক লৈ লওক যদি সাহস আছে যদি কলিজা আছে মুখ্যমন্ত্ৰী এই চ্যালেঞ্জ আমাৰ পৰা লওক অৱশ্যে কৃষক নেতা অখিল গগৈকো সদাই এৰা নাই শাসকীয় পক্ষৰ নেতাগণে শুনক বিধায়ক নুমল মমিন আৰু সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে অখিলৰ বিৰুদ্ধে কি কয় অখিল গগৈ ডাঙৰীয়াই ৬০টা সংগঠনক দি সংবাদ মেল কৰি আছো বুলি কৈছে আমি কিন্তু সংবাদ মেলবিলাকত যিখিনি আমাৰ দৃষ্টিগোচৰ হৈছে তাত ৪-৫টামান সংগঠন আছে গতিকে বাকী সংগঠনবিলাক কোন অখিল গগৈ সেইখিনি স্পষ্ট কৰক আমাৰ এতিয়া সন্দেহ হৈছে যে আমাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ বৰপীঠ এই সত্ৰৰ মাটি বেদখল কৰা কোনোবা সংগঠনৰ মানুহ অখিল গগৈৰ লগত আছে নেকি অখিল গগৈ ডাঙৰীয়াই যদি তেওঁ জ্ঞানী পুৰুষ হয় সুজ্ঞানী আৰু তেখেতে কৈ আছে অসমৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিছে ৬০ অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছে এতিয়া মই যদি কিছুমান আপোনালোকক পোষ্টাৰ ফটো দেখুৱাব খোজোঁ তেওঁৰ লগত পাকিস্তান জিন্দাবাদ কোৱা ব্যক্তিৰ লগত যদি তেওঁৰ ফটো থাকে তেনে ব্যক্তিৰ লগত তেওঁৰ যদি সম্পৰ্ক থাকে তেনে ব্যক্তি পাকিস্তান জিন্দাবাদ কৰিবলৈ কাৰণে অসমত হুলস্থুল কৰি আছে নেকি ৰাজ্যত ২ মাহৰ ভিতৰতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কুচকাৱাজ আৰম্ভ হ'ব লোকসভাৰ নিৰ্বাচনৰ এনে পৰিপ্ৰেক্ষিতত দুয়ো পক্ষই বাকযুদ্ধৰ জৰিয়তে তল পেলাব বিচাৰিছে নেকি ৰাজ্যবাসীৰ অভাৱ অভিযোগ তথা জাতীয় সমস্যাসমূহ এই প্ৰসংগটো এতিয়া অলেখ প্ৰশ্ন ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা আৰু জুনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ